নমস্কাৰ বিদেশৰ খবৰলৈ ষ্টুডিঅ'ত মই সংহতি কৰোনা সংকটৰ সময়তে ভাৰত চীনৰ মাজত আৰম্ভ হৈছে সীমান্তৰ সংঘাত কিন্তু এই সংঘাতৰ মাজতেই ভাৰতে আৰম্ভ কৰিছে স্বদেশী সামগ্ৰী ব্যৱহাৰৰ এক বিপ্লৱ কাৰিকৰী মানদণ্ড আৰু মূল্যৰ ফালৰ পৰা গ্ৰাহকৰ প্ৰথম পছন্দ হয় চীনা সামগ্ৰী একমাত্ৰ ভাৰতে নহয় বিশ্বৰ আগশাৰীৰ দেশেও চীনৰ এই মায়াজালৰ পৰা আঁতৰিব পৰা নাই তাৰ সত্ত্বেও ভাৰতে আৰম্ভ কৰিছে স্বদেশী সামগ্ৰী ব্যৱহাৰৰ বিপ্লৱ দেশত আৰম্ভ হৈছে এটা নতুন ট্ৰেন্ডিং টপিক #বয়কট চাইনা প্ৰডাক্ট আৰু দেশত আৰম্ভ হৈছে স্বদেশী ব্যৱহাৰৰ বিপ্লৱ কিন্তু এই স্বদেশী ব্যৱহাৰৰ বিপ্লৱক এটা ব্যৱহাৰ কৰিছে ৰঙা চীনে ভাৰতৰ বিপ্লৱক কেনেদৰে ব্যৱহাৰ কৰিছে ৰঙা চীনে শুনি আচৰিত হ'ব আপুনি মাৰ্কেটত এতিয়া বয়কট চাইনা লিখা টি-শাৰ্ট আৰু টুপিৰ পইভৰ অনলাইনতো আপুনি পাব এই টি-শাৰ্ট আৰু টুপি বিশেষকৈ নৱপ্ৰজন্মক আকৰ্ষণ কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে এই কাপোৰ কিন্তু শুনি আচৰিত হ'ব এই টি-শাৰ্ট আৰু টুপি উৎপাদন কৰিছে ৰঙা চীনে যিসমূহ মেলি দিয়া হৈছে ভাৰতৰ বজাৰত কৰোনা মহামাৰীৰ সময়ত চীনৰ পোছাক নিৰ্মাতা কোম্পানী ইউআই ৰোহান পিজাৰী স্পৰ্টছ গুৱাংজো এক্সপৰ্টছ গুৱাংজো কাডেৰ ইত্যাদিত এতিয়া ভীষণ ব্যস্ততা কিয়নো চতুৰ চীনে এৰি দিব বিচৰা নাই সুবৰ্ণ সুযোগ য'ত প্ৰস্তুত কৰা হৈছে বয়কট চাইনা পোছাক আনহাতে অনলাইনতো ইউজমি ক্লাব ফেক্টৰী আলিবাবা আলি এক্সপ্ৰেছ এইসমূহ এপৰ জৰিয়তে চীনে অনলাইনত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে চীনা কাপোৰ য'ত লিখা আছে বয়কট চাইনা প্ৰডাক্ট এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্লোগান আনফালে ৰঙা চীনৰ চতুৰালি এতিয়া প্ৰশ্ন উঠিছে স্বদেশী ব্যৱহাৰৰ বিপ্লৱ সফল হ'বনে ভাৰতত দেশজুৰি চীনা সামগ্ৰী বয়কট কৰা এই আন্দোলনৰ পিছতো একাংশই ক'ব খোজে ভাৰতৰ বাবে সম্ভৱপৰ নহয় চীনা সামগ্ৰী বয়কট কৰা কিন্তু কিয় কেনেকৈ ভাৰতীয় অৰ্থনীতিত প্ৰৱেশ কৰিলে ৰঙা চীনে কেনেকৈ হাতৰ মুঠিত ভাৰতীয় অৰ্থনীতিক ৰাখিছে চীনে চীনৰ সামগ্ৰী বিক্ৰীৰ বাবে ভাৰত এখন বৃহৎ বজাৰ 2018-19 বৰ্ষত চীনে ভাৰতলৈ ৰপ্তানি কৰিছিল 4.92 লাখ কোটিৰ সামগ্ৰী অৰ্থাৎ ভাৰতৰ পৰা চীনে উপাৰ্জন কৰিছিল 4.92 লাখ কোটি টকা আনহাতে ভাৰতে চীনলৈ ৰপ্তানি কৰিছিল 1.17 কোটি টকাৰ সামগ্ৰী অৰ্থাৎ চীনৰ পৰা ভাৰতে উপাৰ্জন কৰিছিল 1.17 লাখ কোটি টকা চীন ভাৰতৰ এই ব্যৱসায়ৰ বাবে ভাৰতত লোকচান হৈছিল 3.75 লাখ কোটি টকা মুঠ উৎপাদনৰ 3% চীনে ৰপ্তানি কৰে ভাৰতলৈ 2019ত 75 বিলিয়ন পৰ্যন্ত হৈছিল ৰপ্তানিৰ ধন ভাৰতৰ পৰা চীনলৈ ৰপ্তানিৰ পৰিমাণ আছিল $17 বিলিয়ন 2015-16 বিত্তীয় বৰ্ষত ভাৰতে চীনৰ পৰা আমদানি কৰিছিল $25,460 মিলিয়ন সামগ্ৰী এই পৰিমাণ চীনৰ মুঠ উৎপাদনৰ 15% ভাৰতে চীনলৈ ৰপ্তানি কৰিছিল $3,833 মিলিয়ন ভাৰতৰ মুঠ উৎপাদনৰ এই হাৰ আছিল 3.6% 2010 আৰু 11 চনত ভাৰতলৈ চীনৰ ৰপ্তানিৰ পৰিমাণ আছিল 11.76% 2015-16 বৰ্ষত এই পৰিমাণ বৃদ্ধি হয় 15%লৈ আনহাতে স্মাৰ্টফোন বজাৰৰ ক্ষেত্ৰত চীনে বৃদ্ধি কৰিছে নিজৰ দখল ভাৰতত 2017 চনৰ মধ্যভাগত ভাৰতীয় স্মাৰ্টফোনৰ বজাৰত চীনৰ ব্যৱসায়ৰ অংশীদাৰিত্ব আছিল 51.4% আৰু ইয়াৰ পিছতে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান স্বদেশী সামগ্ৰী সকলোৱে ব্যৱহাৰ কৰক কিন্তু চীনা সামগ্ৰী ব্যৱহাৰ অভ্যাসত পৰিণত হোৱা ভাৰতীয়ৰ বাবে সহজ হ'বনে বয়কট চাইনা প্ৰডাক্ট ইণ্টাৰনেশ্যনেল ডেস্ক ইছান নিউজ আত্মনিৰ্ভৰশীল ভাৰত গঢ়িবলৈ হ'লে ভাৰতৰ মানৱ সম্পদ উপযুক্তভাৱে ব্যৱহাৰ কৰিব লাগিব চীনত উপলব্ধ সামগ্ৰীসমূহৰ দৰে একে দামত একে মানদণ্ডৰ সামগ্ৰী গ্ৰাহকে তেতিয়াহে পাব পাৰিব 3 নৱেম্বৰত আমেৰিকাত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতি নিৰ্বাচন ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব ডেম'ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী জো বাইডেন কৰোনা মহামাৰী কৃষ্ণাংগ হত্যাৰ বাবে উত্তাল আমেৰিকাত হোৱাইট হাউচলৈ পুনৰ উভতিব পাৰিবনে ট্ৰাম্প আমেৰিকাত এইবাৰ ট্ৰাম্প নে বাইডেন 3 নৱেম্বৰত মাৰ্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচন আমেৰিকাত বলিছে এতিয়া নিৰ্বাচনৰ গৰম বতাহ ডোনাল্ড ট্ৰাম্প বনাম জো বাইডেন মাৰ্কিন যুক্তৰাষ্ট্ৰত যুদ্ধকালীন প্ৰস্তুতিৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু এতিয়া দুই নেতা
পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত ট্ৰাম্প অধিষ্ঠিত হোৱাৰ বাটত এইবাৰ হেঙাৰ হ'বলৈ সাজু হৈছে ডেমক্ৰেটিক শিবিৰৰ জো বাইডেন। ডেমক্ৰেটিক শিবিৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছে জো বাইডেন। 1991টা অৰ্থাৎ আধাৰো বেছি মনোনয়ন লাভ কৰি ডেমক্ৰেটিক পাৰ্টিৰ পৰা নিৰ্বাচিত হৈছে জো বাইডেন। আমেৰিকাত চলি থকা কৰোনা দুৰ্যোগ আৰু বৰ্ণবিদ্বেষৰ ৰাজনীতিৰ বাবে জনপ্ৰিয়তা হ্ৰাস পাইছে ডোনাল্ড ট্ৰাম্পৰ। আমেৰিকাত এতিয়া কৰোনা মহামাৰীৰ ভয়াৱহ ৰূপ। এতিয়ালৈ দেশখনত আক্ৰান্ত হৈছে 2,26,493 জনৰ আৰু মৃত্যু হৈছে 1,13,055 গৰাকীৰ। মহামাৰীৰ ভয়াৱহ ৰূপে প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ট্ৰাম্পৰ বিজয়ত। দেশখন মহামাৰীত যুঁজি থকাৰ সময়তে সংঘটিত হোৱা কৃষ্ণাংগ হত্যাই পুনৰ শ শ বছৰ পুৰণি বৰ্ণ বৈষম্যতাক পুনৰ উদঙাই আনিছে। এনে সময়তে প্ৰশ্ন হয়, এইবাৰ নিৰ্বাচনত জয়ী হ'ব কোন, ট্ৰাম্প নে বাইডেন? বিশ্বৰ ভিতৰত কৰোনা আক্ৰান্ত দেশসমূহৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আমেৰিকা। মহামাৰীয়ে কোঙা কৰি তুলিছে দেশখনৰ অৰ্থনৈতিক অৱস্থা। উদ্বেগজনক হাৰত বৃদ্ধি পাইছে নিবনুৱাৰ অৱস্থা। 6 কোটিৰো অধিক নিবনুৱাই চাকৰিৰ বাবে আবেদন কৰাৰো খবৰ প্ৰকাশিত হৈছে। দেশৰ আৰ্থিক স্থিতিক লৈ থৰক-বৰক এতিয়া ট্ৰাম্প চৰকাৰ। মহামাৰী নিয়ন্ত্ৰণত ট্ৰাম্পৰ ভূমিকাক লৈ অসন্তুষ্ট আমেৰিকাৰ নাগৰিক। 26 মেত শ্বেতাংগ পুলিচৰ বৰ্বৰতাত প্ৰাণ হেৰুৱাইছিল জৰ্জ ফ্লয়ড নামৰ এগৰাকী কৃষ্ণাংগ যুৱকে। কৃষ্ণাংগ হত্যাৰ ন্যায় বিচাৰি আমেৰিকাৰ সৰ্বত্ৰ এতিয়া প্ৰতিবাদৰ জোৱাৰ। আমেৰিকাত কৃষ্ণাংগৰ হাৰ 13%। যদিও জৰ্জ ফ্লয়ডৰ মৃত্যুৰ ন্যায় বিচাৰি কৃষ্ণাংগৰ সৈতে ৰাজপথত প্ৰতিবাদ কৰিছে শ্বেতাংগসকলেও। প্ৰতিবাদকাৰীক চোৰ ডকাইত আখ্যাৰে ট্ৰাম্পে অধিক উত্তেজিত কৰি তুলিছে দেশৰ পৰিস্থিতি। প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰিছিল সামৰিক বাহিনী, যাৰ বাবে ট্ৰাম্পৰ প্ৰতি খুব অধিক বৃদ্ধি পাইছে জনতাৰ মাজত। আমেৰিকাত সলনি হৈছে ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক পৰিস্থিতি, যাৰ বাবে আমেৰিকাৰ এই প্ৰতিবাদে প্ৰভাৱিত কৰিব পাৰে এইবাৰৰ নিৰ্বাচনত। কৰোনা পৰিস্থিতিৰ লগতে সামগ্ৰিক ভূমিকাৰ বাবে সুখকৰ নহ'ব পাৰে ট্ৰাম্পৰ বাবে এইবাৰ নিৰ্বাচনী ফলাফল। ইণ্টাৰনেশ্যনেল ডেস্ক, ইছান নিউজ। কৰোনা মহামাৰীৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সামাজিক দূৰত্ব মানি চলাটো অতি প্ৰয়োজনীয়। দৈনন্দিন জীৱনত কাম কাজ কৰোঁতে সামাজিক দূৰত্ব মানি চলাটো হৈ পৰিছে এক প্ৰত্যাহ্বান। এনে ক্ষেত্ৰত এযোৰ জোতাই আপোনাক সহায় কৰিব সামাজিক দূৰত্ব মানি চলাত। চাওঁ আহক। আপুনি সামাজিক দূৰত্ব মানি চলা নাই নেকি? সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি আপুনি? এতিয়াৰে পৰা সামাজিক দূৰত্ব বজাই ৰখাত সহায় কৰিব জোতাই। সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৱিষ্কাৰ হ'ল বিশেষ জোতা। কৰোনা মহামাৰীৰ সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ প্ৰধান অস্ত্ৰ হৈছে সামাজিক দূৰত্ব। দৈনন্দিন জীৱনত বাট পথ, বজাৰ সমাৰত সামাজিক দূৰত্ব মানি চলাটো প্ৰত্যাহ্বানমূলক। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে আৱিষ্কাৰ কৰা হৈছে এইযোৰ বিশেষ জোতা। ৰোমানিয়াৰ জোতা নিৰ্মাতাই প্ৰস্তুত কৰি উলিয়াইছে এই জোতাযোৰ। অদ্ভুত আকাৰৰ এই জোতাযোৰ নিৰ্মাণ কৰিছে গ্ৰেগৰ লুপে। ইউৰোপীয় হিচাপত জোতাযোৰৰ সংখ্যা ৭৫ নম্বৰ। এই জোতাযোৰ পিন্ধি দুজন লোকে মুখামুখিকৈ থিয় দিলে প্ৰায় ১.৫ মিটাৰ দূৰত্বত দুয়ো থাকিব। দেখিবলৈ কদাকাৰ হ'লেও এই জোতাযোৰ ৰাস্তা ঘাটত সামাজিক দূৰত্ব মানি চলাত সহায়ক হ'ব বুলি আশাবাদী নিৰ্মাতা। ইণ্টাৰনেশ্যনেল ডেস্ক, ইছান নিউজ। কোন দিশে আজি বিশ্ব অৰ্থনীতি? সমগ্ৰ বিশ্বৰ অৰ্থনীতিতে ভয়াৱহভাৱে পৰিব কৰোনা মহামাৰীৰ প্ৰভাৱ। ১৫০ বছৰৰ পিছত মন্দাৱস্থাৰ দিশে গতি কৰিছে বিশ্ব অৰ্থনীতি। প্ৰভাৱিত হ'ব ভাৰতৰো অৰ্থনীতি। কোন দিশে বিশ্ব অৰ্থনীতি? ১৫০ বছৰ পাছত মন্দাৱস্থাৰ দিশে বিশ্ব অৰ্থনীতি।
বিশ্ব অৰ্থনীতিৰ মন্দাৱস্থাক লৈ উদ্বিগ্ন বিশ্ব বেংক। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষিত লকডাউনত বিপৰ্যস্ত বিশ্ব অৰ্থনীতি। সমগ্ৰ বিশ্বৰ অৰ্থনীতিতে ভয়াৱহভাৱে পৰিব কৰোনা ভাইৰাছৰ প্ৰভাৱ। গ্লোবেল ইকনমিক প্ৰস্পেক্টক লৈ শংকিত ৱৰ্ল্ড বেংক। অনুমান কৰা হৈছে 5.2% নিম্নগামী হ'ব 2020 অৰ্থব্যৱস্থা। ভাৰতীয় অৰ্থনীতিটো বিশ্ব অৰ্থনীতি মন্দাৱস্থাৰ প্ৰভাৱ পৰাৰ আশংকা ব্যক্ত কৰা হৈছে। ভাৰতীয় অৰ্থনীতি নিম্নগামী হ'ব 3.2%। বিশ্বৰ প্ৰতিজন ব্যক্তিৰ উপাৰ্জন 3.6% নিম্নগামী হোৱাৰ আশংকা কৰা হৈছে। যিখন দেশৰ অৰ্থনীতি পৰ্যটন ব্যৱসায় বাণিজ্য আদিৰ ওপৰত নিৰ্ভৰশীল সেই দেশসমূহত অধিক বৃদ্ধি হ'ব দৰিদ্ৰতাৰ সংখ্যা। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিশ্বত 2020 চনত ভয়াৱহ মন্দাৱস্থাৰ সৃষ্টি হ'ব। মহামাৰীৰ বাবে 1870 চনত প্ৰথমবাৰৰ বাবে হৈছিল অৰ্থনৈতিক মন্দাৱস্থা। 1870 চনৰ পাছত বিশ্বৰ অৰ্থনীতি 14 বাৰকৈ মন্দাৱস্থাৰ কবলত পৰিছিল। 2020 চনত বিশ্বজুৰি ভয়াৱহভাৱে দৰিদ্ৰতা বৃদ্ধিৰ ইংগিত প্ৰদান বিশ্ব বেংকৰ। বিশ্বৰ কোটি কোটি জনতাই কৰোনা মহামাৰীৰ বাবে ভুগিব চৰম দৰিদ্ৰতাত। বিশ্ব বেংকৰ তথ্যত এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল। ইণ্টাৰনেশ্যনেল ডেস্ক, ঈশান নিউজ। UAEৰ মিছন মঙ্গল। ৰঙা গ্ৰহ মঙ্গলৰ বুকুলৈ প্ৰেৰণ কৰিব প্ৰথমখন যান। 14 জুলাইত মঙ্গল গ্ৰহলৈ প্ৰেৰণ কৰিব যানখন। ইউনাইটেড আৰব এমিৰেটছৰ মিছন মঙ্গল। মঙ্গল গ্ৰহৰ বুকুলৈ প্ৰথমবাৰলৈ প্ৰেৰণ কৰিব যান। সৌৰজগতৰ ৰঙা গ্ৰহ মঙ্গলৰ বুকুলৈ UAE প্ৰেৰণ কৰিব প্ৰথমখন যান। 14 জুলাই টেনগাছিমা জাপানী দ্বীপৰ পৰা প্ৰেৰণ কৰিব যানখন। মঙ্গল গ্ৰহৰ বুকুত এবছৰলৈ থাকিব যানখন। মঙ্গল গ্ৰহ ওপৰত তথ্য সংগ্ৰহ কৰিব যানখনে। জাপানী প্ৰযুক্তিৰে পৰিচালিত এই মিছনৰ উদ্দেশ্য মঙ্গল গ্ৰহৰ বায়ুমণ্ডলৰ ওপৰ আৰু তলৰ অংশৰ ডাটা সংগ্ৰহ কৰা। অক্সিজেন আৰু হাইড্ৰজেনৰ স্তৰ মাপ ল'ব। 2014 চনৰ পৰা এই প্ৰজেক্টত কাম কৰি আছে UAE। দিনে নিশাই মিছন মঙ্গল প্ৰজেক্টত ব্যস্ত মহাকাশ বিজ্ঞানীসকল। ছৌদি আৰবৰ ৰাজকুমাৰ চুলতান বিন ছলমান অল ছাউদে 1985 আমেৰিকাৰ হৈ প্ৰথমবাৰৰ বাবে মহাকাশলৈ যাত্ৰা কৰিছিল। অৱশ্যে UAEৰ খৰচত সম্পূৰ্ণ কৰা হ'ব এই মিছন। ইণ্টাৰনেশ্যনেল ডেস্ক, ঈশান নিউজ। চীনৰ সহায়ত নেপালে যিমানেই ভাৰতৰ লগত সংঘাতত নিমজ্জিত নহওক কিয়, ভাৰতৰ মহানুভৱতাক স্বীকাৰ কৰি আহিছে সমগ্ৰ বিশ্বই। সংঘাতৰ মাজতেই নেপালত 56খনকৈ বিদ্যালয় ভাৰতে পুনৰ নিৰ্মাণ কৰিব। সংঘাতৰ নাম কালাপানী। প্ৰকৃততে কালাপানী কাৰ? ভাৰতৰ নে নেপালৰ? বিগত কিছুদিন ধৰি ভাৰত নেপালৰ সংঘাতৰ কাৰণ আছিল এটি পথ। ভাৰতে এটি নতুন পথ নিৰ্মাণ কৰিছিল ভাৰত নেপাল সীমান্তত। সেয়া আছিল 8 মে'ৰ কথা। ভাৰতৰ ৰক্ষামন্ত্ৰীয়ে উদ্বোধন কৰিছিল সীমান্তৰ সেই পথটো। এই পথটোৱে সংযোগ কৰিছিল ধাৰচুলা আৰু কালাপানী। ধাৰচুলা উত্তৰাখণ্ডৰ পথৌৰাগড় জিলাৰ সীমান্তৰ। এই ধাৰচুলাৰ পৰাই কালাপানীলৈ যাব পাৰিব নতুন পথটোৰে, যি কালাপানীত কোনো সাধাৰণ লোকৰ আহ যাহৰ অনুমতিয়েই নাই। এই সংঘাতৰ পিছতে কিছু চৰম স্থিতি গ্ৰহণ কৰিছিল নেপাল চৰকাৰে, আৰু বহুজনে সন্দেহো কৰিছিল ইয়াৰ আঁৰত আছে চীন চৰকাৰ। ভাৰতৰ বিৰুদ্ধে বিক্ষোভ কৰিবলৈ ৰঙা চীনে উচতাইছিল নেকি নেপালক? ইমানৰ পিছত এই সংঘাত এতিয়া কোন স্থিতিত?
দুয়োখন দেশৰ এলানি বৈঠকে আনিছে এতিয়া সংঘাত সমাপ্তিৰ বতৰা নেপাল যিমান কঠোৰ হ'লেও ভাৰতৰ হৃদয় সিমানেই কোমল সংঘাতৰ মাজতেই দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ'ল এলানি আলোচনা এই আলোচনাতেই ভাৰতৰ সহায়ৰ হাত নেপাললৈ নেপালত ৫৬খন বিদ্যালয় পুনৰ নিৰ্মাণ কৰিব ভাৰতে নেপালৰ ৭খন জিলাত এই উদ্যোগ গ্ৰহণ কৰিছে ভাৰত চৰকাৰে উল্লেখ্য যে ২০১৫ চনত প্ৰচণ্ড ভূমিকম্পৰ বাবে ধ্বংসস্তূপত পৰিণত হৈছিল নেপাল আৰু তেতিয়াৰ পৰাই এনেদৰে সময়ে সময়ে ভাৰতে সহায় কৰি আহিছে নেপালক নেশ্যনেল ডেস্ক ইছান নিউজ আৰু ইয়াৰ লগে লগে আজিৰ বিদেশৰ খবৰৰ পৰা মই সংহতিয়ে বিদায় লৈছোঁ ধন্যবাদ